Question দিছে SSC section officer 2005 examত এই questionটো আহিছিল ইয়াত কি কৈছে this shirt cannot be worn by me any longer অসমীয়াটো হ'ব যে this shirt এই চলাটো মই পিন্ধিব নোৱাৰো by me any longer যে এই শার্টটো আৰু মই পিন্ধিব নোৱাৰো এটো জাস্ট সিম্পল এছামিজ কিন্তু আমাক এতিয়া এই সেন্টেন্সটো ট্ৰান্সফর্ম কৰিব দিছে এইটো দিয়া আছে পেসিভত আৰু আমি ইয়াক অ্যাক্টিভলৈ নিব লাগিব অ্যাক্টিভ ভয়েসলৈ নিব লাগিব আৰু এইটো আহিছিল এসএসসি সেকশন অফিসাৰ 2005 এক্সামত এটা এই সেন্টেন্সটো যে পেসিভত আছে আমি কেনেকৈ গম পাম এইটো সোৱাৰ উপায় হৈছে কি পেসিভত থাকিলে তাত এটা বি থাকিব আৰু বিৰ পিছত ভি থ্ৰী থাকিব ইয়াত যেটো দিয়া আছে বি ভাৰ্বৰ ফৰ্মটোত বি দিয়া আছে আৰু ভি থ্ৰী দিয়া আছে গতিকে আমি অ্যাক্টিভ হলৈ কেনেকৈ নিম ইয়াত প্ৰথম চাব লাগিব এইটো সাবজেক্টটো চাব লাগিব সাবজেক্ট মানে কাৰ কথা কোৱা হৈছে দিস শার্ট এইটো সাবজেক্টৰ কথা কোৱা হৈছে তাৰ পাছত cannot be worn এইখিনি কালেক্টিভলি ভাৰ্বত আহিল নেক্সট বাইটোটো আমাৰ প্ৰিপজিশনত আহিল আৰু মিটো হৈছে ইয়াত অবজেক্ট আৰু এইখিনি হৈছে এনি লংগাৰ মানে এই শার্টটো মই আৰু পিন্ধিব নোৱাৰো এনি লংগাৰটো সেন্টেন্সৰ এটা পাৰ্ট যেটো ডিউৰেশনটো বুজাইছে আৰু ভয়েসত সদায় মেটাৰ কৰে সাবজেক্ট ভার্ব এন্ড অবজেক্ট এই তিনিটা বস্তু ভয়েসত মেটাৰ কৰে গতিকে এই পেসিভটো আমি এটা অ্যাক্টিভ হলৈ কেনেকৈ নিম অ্যাক্টিভ হলৈ নিম প্ৰথম মানে অবজেক্টটো আমি সাবজেক্ট কৰিম মি আছে গতিকে মিটো সাবজেক্ট কৰিলে হ'ব আই তাৰ পিছত আছে cannot এইটো v1 ত দিয়া আছে cannot be worn গতিকে আমি এইটো v1 to v1 এ লিখিম I cannot নেক্সট ইয়াত যেটো v3 দিয়া আছে এই v3 টো আমি v1 লৈ নিম I cannot wear মই পিন্ধিব নোৱাৰো তাৰ পিছত যেটো সাবজেক্ট আছিল this shirt সেইটো অবজেক্ট হ'ব I cannot wear this shirt তাৰ পিছত আমাৰ যিখিনি আমি ইউজ কৰা নাছিলো ডিউৰেশন সেইটো আমি ইউজ কৰিম ইয়াত any longer গতিকে এইটো হ'ল আমাৰ কারেক্ট আনসার দিস যেটো কোৱেশ্চনো এসএসসি 2005 ৰ এক্সামত আহিছিল এই কোৱেশ্চনটোত কৈছে এ লায়ন ডাজন্ট ইট গ্ৰাছ এটা সিংহই কেতিয়াও ঘাঁহ নাখায় however hungry he may be মানে এটা সিংহ বা সিংহই যিমানেই ভোকাতুৰ নহওক কিয় সি কেতিয়াও ঘাঁহ নাখায় এইটো আমাক কোৱেশ্চন দিছে আৰু এই কোৱেশ্চনটো আমাক কি কৰিব দিছে ট্ৰান্সফর্ম কৰিব দিছে অৰ্থাৎ চেঞ্জ কৰিব দিছে এতিয়া কি চেঞ্জ কৰিম আমি এই মানে এই যেটো সেন্টেন্স আছে এইটো এটা আমাৰ ভয়েস চেঞ্জ এইটো আমাৰ অ্যাক্টিভ নে পেসিভৰ আছে সেইটো আমি চাম যদি অ্যাক্টিভৰ আছে পেসিভক লগি নিম আৰু যদি পেসিভ ভয়েসৰ আছে তেতিয়া আমি অ্যাক্টিভক লগি নিম এতিয়া ভয়েসৰ প্ৰথম কামটো হ'ব সেন্টেন্সটো যিয়ে নিদিয়ক কিয় সেন্টেন্সটোৰ প্ৰথম আমি সাবজেক্টটো বাছিম যে কাৰ ওপৰত সেন্টেন্সটো বেছ যে ইয়াত কৈছে সাবজেক্ট মিন্স যিয়ে কাৰ্যটো সম্পন্ন কৰিব অৰ্থাৎ এ লায়নটো হ'ব ইয়াত সাবজেক্ট তাৰ পিছত আমি ভার্ব চাম ভার্বত বি ভার্বৰ ফৰ্ম থাকিব মেইন ভার্ব থাকিব এতিয়া ইয়াতে doesn't আছে does not অৰ্থাৎ do ভার্বৰ ফর্ম do does did do আৰু does টো এটা আৰু did অৰ্থাৎ do does টো হ'ব v1 ভার্বৰ ফার্স্ট ফর্মটো did টো হ'ব v2 অৰ্থাৎ ভার্বৰ সেকেন্ড ফর্মটো গতিকে আমাক লায়নৰ পিছত যেটো নিগেটিভ ভার্ব দিয়া আছে সেইটো দিয়া আছে v1 আৰু do বা doesৰ পিছত যেটো থাকে সেইটো আমাক v1 ত দিয়া থাকে আৰু নেক্সট এ লায়ন ডাজন্ট ইট এটো মানে মেইন ভার্ব আৰু এটো হৈছে আমাৰ হেল্পিং ভার্ব এ লায়ন ডাজন্ট ইট গ্ৰাছ টো হ'ব ঘাঁহটো হ'ব আমাৰ অবজেক্ট যে এটা সিংহই কেতিয়াও ঘাঁহ নাখায় তাৰ পিছত কৈছে however hungry he may be সিংহটো যিমানে ভোকাতুৰ নহওক কিয় সি কেতিয়াও ঘাঁহ নাখায় এনে এই পাঠখিনি আমাৰ ভয়েস চেঞ্জত ব্যৱহাৰ নহয় আমি এই যেটো সাবজেক্ট ভার্ব আৰু অবজেক্ট পালো সেইটোৰ পৰা আমি এই ভয়েস চেঞ্জটো কৰিম আৰু শেষত এই পাঠটো আমি বহুৱাই দিম
আৰু এইটো আমাৰ SSC 2005 আহিছে গতিকে আমি এতিয়া এনসাৰটো কেনেকৈ কৰিম ভইচ টেন্সৰ নিয়ম মতে যেটো অবজেক্ট থাকে সেইটো আমি প্ৰথমতে লিখিব লাগে গতিকে আমি প্ৰথমতে লিখিম গ্ৰাস তাৰ পিছত গ্ৰাসৰ পিছত আমি ভাৰ্বৰ ফৰ্মটো কেনেকৈ চুজ কৰিম যদি ইয়াতে V1 আছে V1 যদি থাকে V1 ৰ লগত কোৱেশ্চনত যদি V1 থাকে কিবা এটা ভাৰ্বৰ তেতিয়াহলে আমি এনসাৰৰ সদায় am is আৰু are আনিম am is আৰু are আনিম এতিয়া I ৰ লগত am2 আহে গতিকে বাকি থাকিল is আৰু are সিঙ্গুলাৰ হলে is প্লুৰেল হলে are ইয়াত গ্ৰাসটো এটা কালেক্টিভলি সিঙ্গুলাৰ বুজাইছে গ্ৰাসটো এটা অবজেক্ট হিচাপত বুজাইছে গতিকে আমি লিখিম কি গ্ৰাস is তাৰ পিছত যেহেতু আমাৰ নিগেটিভত দিয়া আছে গতিকে আমি নিগেটিভটো ইউজ কৰিম গ্ৰাস is not তাৰ পিছত যেটো V1 আছে এই V1 ৰ V3 টো লিখিম মেইন ভাৰ্বৰ গ্ৰাস is not eaten তাৰ পিছত আমি প্ৰিপজিশন by টো লিখিম by a lion গ্ৰাস is not eaten by a lion শেষত আমি এই পাৰ্টটো এড কৰি দিম এই পাৰ্টটো হ'ব however hungry he may be আৰু এইটো হল আমাৰ কারেক্ট এইটো কোৱেশ্চনৰ এনসাৰ